এইবাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে চৰকাৰ হ'ব এইটো কনফাৰ্ম কাৰণ অসমৰ ৰাইজে বিচাৰিছে তেখেতৰ কাম কাজবোৰ দেখি আৰু তেখেতে যিধৰণে অসমখন আগুৱাই লৈ গৈছে আৰু কোনো মুখ্যমন্ত্ৰী এনেকুৱা এটা জন্ম নহয় আৰু তেখেতে নেতৃত্বতে অসমখন আগুৱাই যাব এইটো প্ৰত্যেকজন ব্যক্তিয়ে এইটো বুজি পায় আৰু অসমীয়া জাতিক যদি আমি আগুৱাই লৈ যাবলৈ হলে বচাবলৈ হলে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুখ্যমন্ত্ৰী লাগিবই আৰু এই চৰকাৰ থাকিব লাগিব এইবাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে চৰকাৰ হ'ব এইটো কনফাৰ্ম কাৰণ অসমৰ ৰাইজে বিচাৰিছে তেখেতৰ কাম কাজবোৰ দেখি আৰু তেখেতে যিধৰণে অসমখন আগুৱাই লৈ গৈছে আৰু কোনো মুখ্যমন্ত্ৰী এনেকুৱা এটা জন্ম নহয় আৰু তেখেতে নেতৃত্বতে অসমখন আগুৱাই যাব এইটো প্ৰত্যেকজন ব্যক্তিয়ে এইটো বুজি পায় আৰু অসমীয়া জাতিক যদি আমি আগুৱাই লৈ যাবলৈ হলে বচাবলৈ হলে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুখ্যমন্ত্ৰী লাগিবই আৰু এই চৰকাৰ থাকিব লাগিব এইবাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে চৰকাৰ হ'ব এইটো কনফাৰ্ম কাৰণ অসমৰ ৰাইজে বিচাৰিছে তেখেতৰ কাম কাজবোৰ দেখি আৰু তেখেতে যিধৰণে অসমখন আগুৱাই লৈ গৈছে আৰু কোনো মুখ্যমন্ত্ৰী এনেকুৱা এটা জন্ম নহয় আৰু তেখেতে নেতৃত্বতে অসমখন আগুৱাই যাব এইটো প্ৰত্যেকজন ব্যক্তিয়ে এইটো বুজি পায় আৰু অসমীয়া জাতিক যদি আমি আগুৱাই লৈ যাবলৈ হলে বচাবলৈ হলে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুখ্যমন্ত্ৰী লাগিবই আৰু এই চৰকাৰ থাকিব লাগিব